111 পৰ্টেল গমটো পাইছে জানুৱাৰী 1 তাৰিখ 2026 26 যদি আমি এড অন কৰোঁ 1 ওলায় সেইটো কাৰণে 111 পৰ্টেল চ' 111 পৰ্টেল বুলি কৈ দিয়াৰ লগে লগে সেইদিনাখন বহুখিনি আমাৰ লাইফত ভাইব্ৰেশ্যন আমি বহুখিনি পৰ্টেলছ অ'পেন থাকে আৰু য'ত আমি বহুখিনি এনাৰ্জিজ পাওঁ লাইফত বহুখিনি ঘটনা যি মেনিফেষ্ট কৰোঁ সেই মেনিফেষ্টেশ্যনটো অতি সোনকালে হৈ যায় তিনিটা উপায় 111ৰ নামত চ' আহক প্ৰথম উপায়টো জানো যোনদিনাখন 1 তাৰিখ জানুৱাৰীৰ 1 তাৰিখ 2026 গোটেই ঘৰত আপোনালোকে সৰিয়হ ছটিয়াই থ'ব সেইটো ৰাতিও কৰিব পাৰে সৰিয়হ ছটিয়াৰ পিছত আপোনালোকে প্ৰত্যেকটা ৰুমত যেতিয়া সৰিয়হ ছটিয়াব না এটা ইণ্টেনশ্যন দি পেলাই ছটিয়াব যেনেকৈ মোৰ ঘৰৰ পৰা যিখিনি বেয়া নেগেটিভ এনাৰ্জি আছিলে বা মানে বেয়া নজৰ আছিলে বা কাৰোবাৰ চাইকিক এটেক আছিলে যিসকলে যেনেকুৱা ফিল কৰে বা কাৰোবাৰ যদি ঘৰত এনি টাইম বেমাৰ হৈ থাকে সেই বস্তুটোৰ কথা ভাবি পেলাই গোটেই ঘৰৰ বাউণ্ডাৰীত হৈ যাওক বা ঘৰৰ ভিতৰত হৈ যাওক গোটেই পিনে ছটিয়াব সৰিয়হ হালধীয়া সৰিয়হ মনত ৰাখিব বাথৰুমৰ ভিতৰত নছটিয়াব নেক্সট ডে আপোনালোকে কি কৰিব সেইখিনি গোটেইখিনি ঝাৰু মাৰি পেলাই গোটেই সৰিয়হখিনি কালেক্ট কৰি পেলাই ঘৰৰ বাহিৰত বা বাউণ্ডাৰী বাহিৰত গৈ পেলাই সেইখিনি কৰ্পূৰৰ উইথ দ্য হেল্প অফ কৰ্পূৰ আপোনালোকে সেইখিনি বস্তু জ্বলাই দিব আৰু ক'ব আই ৰিলিজ অল দি নেগেটিভ এনাৰ্জি ফ্ৰম মাই হাউচ এইটো অসমীয়াত কওক হিন্দীত কওক যিহঁতে কওক ক'ব মই গোটেই বেয়া বস্তুখিনি মই ৰিলিজ কৰিছোঁ আজিৰ পৰা আঁতৰাই দিছোঁ মোৰ জীৱনৰ পৰা হওক বা মোৰ ঘৰৰ পৰা আৰু যাতে মোৰ ঘৰলৈ আৰু ৰিটাৰ্ণ যাতে নাহে সেই কমাণ্ডটো দিব প্ৰথম উপায়টো হ'ল সেইটো ছেকেণ্ড উপায়টো হ'ল সেইদিনাখন 1 তাৰিখে আপোনালোকে যিমানে যি নকৰে কিয় যিমানে পূজা পাতল নকৰে কিয় সেইদিনাখন অকণমান চাটু গুড়ি আপোনালোকে গম পাইছে ৰোষ্টেড চানা হয় সেইটোৰ গুড়িটো বনোৱা যায় অকণমান চাটু গুড়ি ভালকৈ পানীৰে মাৰি ভালকৈ সৰু সৰু লাড্ডু বনাই পেলাই কাউৰীক খাবলৈ যাব গম পাব আপোনালোকৰ পিতৃপুৰুষ যিসকল আপোনালোকৰ এনচেষ্টাৰ্ছ তেওঁলোকে খুবখিনি আপোনালোক ব্লেছিংছ দিব আৰু এইটো বিৰাট ভাল এটা প্ৰতিকাৰ হয় এইপিনে ছানৰ এনাৰ্জিও থাকিব এইপিনে এনচেষ্টাৰ্ছৰ এনাৰ্জি মানে ছান আৰু এইপিনে কাৰ্মিক পেটাৰ্ণ 8 ছেটাৰ্ণৰ এনাৰ্জি মিলি পেলাই আপোনালোকে বহুত ধুনীয়া কম্বিনেশ্যনছ হয় চাটুগুড়ি তাতে পানী দি পেলাই ধুনীয়াকৈ কাউৰী খুৱাব আপোনালোকৰ এনচেষ্টাৰ্ছৰ নামত যিসকল ঢুকাইছে বা নিজৰ যদি কনচিভ কৰোঁতে যদি এবৰ্চনো হৈছে তেওঁলোকৰ নামতো যদি এই কামটো কৰে 2026 বহুত ধুনীয়া যাব আৰু সেইটো মই নিজৰ পৰা কৈ আছোঁ আপোনালোকৰ বহুত শুভ যাব আৰু থাৰ্ড উপায়টো হ'লকৈ আপোনালোকে 7 চাক্ৰা বেলেঞ্চিং আৰম্ভ কৰক বিশেষকৈ ৰুট চাক্ৰাটো আপোনালোকে বেলেঞ্চ কৰা আৰম্ভ কৰক কাৰণ ৰুট চাক্ৰা আৰু থাৰ্ড আই চাক্ৰা এই দুটা চাক্ৰা বহুত ইম্পৰ্টেণ্ট আপোনালোকে বেলেঞ্চ কৰাৰ কাৰণে যদি এই দুটা চাক্ৰা যদি ইমবেলেঞ্চ হৈ থাকে নহয় ষ্টেবিলিটিৰ বহুতখিনি প্ৰব্লেম আহি থাকে ফিয়াৰ এনজাইটি বেয়া সপোন লগতে সেই সাহসটো নাপায় সেইটো কাৰণে ৰুট চাক্ৰা আৰু থাৰ্ড আই চাক্ৰাটো যিমান পাৰে বেলেঞ্চ কৰক প্ৰত্যেকটা চাক্ৰা বেলেঞ্চ কৰক সেইটো যদি অভাৰ বেলেঞ্চ হৈ আছে বা ইমবেলেঞ্চ হৈ আছে সেইখিনি বস্তু ষ্টেবিলাইজ কৰক তিনিটা উপায় 111 পৰ্টেল তিনিবাৰ আহিছে তিনিবাৰৰ কাৰণে এই উপায়টো কৰি চাওক বহুখিনি ভাল হ'ব